মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই কছাৰীহাট হাইস্কুলৰ বুলবুলি কলিতাই আজি তোমালোকৰ লগত সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডৰ ৰাজনীতি ভাগৰ দ্বিতীয় অধ্যায় চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে জানা, চৰকাৰ ৰাষ্ট্ৰৰ চালিকা শক্তি। ৰাষ্ট্ৰৰ উন্নয়নমূলক কাম কাজ তথা দেশৰ আৰু জনতাৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকে। এইখিনিতে তোমালোকে মনত ৰাখিবা, পৃথিৱীৰ সকলো দেশৰে চৰকাৰ একে নহয়। ভিন ভিন দেশত ভিন ভিন চৰকাৰ। চৰকাৰৰ প্ৰথম শ্ৰেণী বিভাজন কৰিছিল গ্ৰীক দাৰ্শনিক প্লেটোৱে। প্লেটোৰ পিছত এৰিষ্টটলেও চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্টটলে শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি একেবিধ চৰকাৰকে ভাল চৰকাৰ আৰু বেয়া চৰকাৰ এই দুটা ভাগত ভাগ কৰিছিল। প্ৰথমতে, জনকল্যাণৰ হকে কাম কৰা এজনৰ শাসনক তেওঁলোকে ৰাজতন্ত্ৰ বুলি কৈছে। কিন্তু যেতিয়াই ৰজা স্বেচ্ছাচাৰী হৈ পৰে, তেতিয়াই ৰাজতন্ত্ৰ স্বৈৰতন্ত্ৰলৈ পৰিৱৰ্তন হয়। স্বৈৰতন্ত্ৰৰ পৰা জনগণক ৰক্ষা কৰিবলৈ মন্ত্ৰী পৰিষদে শাসন কাঢ়ি লয়। মন্ত্ৰী পৰিষদৰ শাসনক অভিজাততন্ত্ৰ বুলি কৈছে। কিন্তু মন্ত্ৰী পৰিষদে অৰ্থাৎ অভিজাতসকলে যেতিয়াই নিজৰ স্বাৰ্থক গুৰুত্ব দি ৰাইজৰ স্বাৰ্থক পিঠি দিয়ে, অৰ্থাৎ স্বেচ্ছাচাৰী হৈ পৰে, তেতিয়াই অভিজাততন্ত্ৰ আঢ্যবন্ততন্ত্ৰলৈ ৰূপান্তৰিত হয়। এনে অৱস্থাত দেশৰ জনতাই বিপ্লৱৰ জৰিয়তে আঢ্যবন্ততন্ত্ৰৰ অৱসান ঘটাই জনগণৰ শাসন আৰম্ভ কৰে। প্লেটো আৰু এৰিষ্টটলে জনতাৰ শাসনক ৰাজ ব্যৱস্থা বুলি কৈছে। কিন্তু যেতিয়া ৰাইজো স্বেচ্ছাচাৰী হৈ পৰে, তেতিয়াই ৰাজ ব্যৱস্থা গণতন্ত্ৰলৈ পৰিৱৰ্তন হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰাচোন, আধুনিক যুগত যি গণতান্ত্ৰিক চৰকাৰ পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছে, সেই গণতান্ত্ৰিক চৰকাৰক কিন্তু প্লেটো আৰু এৰিষ্টটলে আটাইতকৈ বেয়া চৰকাৰ বুলি কৈছিল। আধুনিক যুগত মেৰিয়ট, ব্ৰাইছ, লিকককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণী বিভাজন কৰিছে। ইয়াৰ ভিতৰত লিককৰ শ্ৰেণী বিভাজনক গ্ৰহণযোগ্য বুলি বিবেচিত কৰা হৈছে। লিককে আধুনিক যুগৰ চৰকাৰসমূহক দুভাগত ভগাইছে: একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ। কিছুমান দেশত এতিয়াও এজন ব্যক্তিৰ বা এটা ৰাজনৈতিক দলৰ একছত্ৰী শাসন চলি আছে। এনে ব্যৱস্থাকে একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ বোলা হয়। আনহাতে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন। লিককে আধুনিক গণতন্ত্ৰক দুটা ভাগত ভাগ কৰিছে: সীমিত ৰাজতন্ত্ৰ আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ। পুনৰ দুয়োটা প্ৰকাৰকে আকৌ দুটাকৈ ভাগত ভাগ কৰিছে: এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয়। এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰক আকৌ দুটাকৈ ভাগত ভাগ কৰিছে: সংসদীয় আৰু ৰাষ্ট্ৰপতীয়। বৰ্তমান আধুনিক যুগত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক চৰকাৰ কেইবিধ হ'ল: এককেন্দ্ৰীয় চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ মই তোমালোকৰ লগত সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিষয়ে আলোচনা কৰিম। যি গণতান্ত্ৰিক পদ্ধতিৰ চৰকাৰত দুবিধ চৰকাৰ থাকে, এবিধ নামমাত্ৰ কাৰ্যপালিকা
আৰু আনবিধ প্ৰকৃত কাৰ্যপালিকা আৰু যি ব্যৱস্থাত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয় তেনে গণতান্ত্ৰিক শাসন পদ্ধতিক সংসদীয় গণতান্ত্ৰিক পদ্ধতিৰ চৰকাৰ বোলে। ছাত্ৰ ছাত্ৰীসকল, সংসদীয় গণতান্ত্ৰিক পদ্ধতিৰ চৰকাৰৰ জন্ম হৈছিল ইংলেণ্ডত। সেয়ে এই চৰকাৰক ৱেষ্টমিনিষ্টাৰ মডেল চৰকাৰ বুলিও কোৱা হয়। এতিয়া মই তোমালোকক সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্য সম্পৰ্কে ক'ম। এই চৰকাৰৰ প্ৰথম বৈশিষ্ট্য হৈছে এনে শাসন পদ্ধতিত দুজন মুৰব্বী থাকে, এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো গণতান্ত্ৰিক সংসদীয় পদ্ধতিৰ ব্যৱস্থা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ'ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন হ'ল তেওঁ ৰজাই হওক বা ৰাণীয়েই হওক বা ৰাষ্ট্ৰপতিয়েই হওক নামমাত্ৰ কাৰ্যপালিকা। দ্বিতীয় বৈশিষ্ট্যটো হ'ল কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য। ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভাৰতবৰ্ষ আৰু ইংলেণ্ডত বিধানমণ্ডলখনক সংসদ বুলি কোৱা হয়, যাক ইংৰাজীত কোৱা হয় পাৰ্লিয়ামেণ্ট। সংসদখন দুখন সদনৰে গঠিত, উচ্চ সদন আৰু নিম্ন সদন। কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল এই দুখন সদনৰ যিকোনো এখন সদনৰ সদস্য হ'বই লাগিব। তৃতীয় বৈশিষ্ট্যটো হ'ল বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ। অৰ্থাৎ তোমালোকক মই ইতিমধ্যে কৈছোঁৱেই যে কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদখন যিহেতু বিধানমণ্ডলৰ মজিয়াৰ পৰাই গঠিত হয়, সেয়েহে বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ মাজত নিবিড় সম্বন্ধ আছে। আন এটা বৈশিষ্ট্য হ'ল মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ। অৰ্থাৎ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কাজৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰী পৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়। ছাত্ৰ ছাত্ৰীসকল, সংসদীয় পদ্ধতিৰ চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে মন্ত্ৰী পৰিষদখনৰ সামূহিক দায়বদ্ধতা। অৰ্থাৎ মন্ত্ৰী পৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবেই সকলো সদস্য দায়বদ্ধ হয়। মানে বুজি পাইছানে? এজন সদস্যই কোনো ভুল কামৰ বাবে যদি আস্থা হেৰুৱাই পদত্যাগ কৰিবলগীয়া হয়, তেন্তে কেৱল তেওঁৱেই নহয়, সমগ্ৰ মন্ত্ৰী পৰিষদখনে পদত্যাগ কৰে। সেয়েহে সংসদীয় গণতান্ত্ৰিক পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদ একেলগে সাঁতোৰে আৰু একেলগে ডুবে বুলি কয়। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এইবাৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণ সম্পৰ্কে ক'ম। অৰ্থাৎ বৰ্তমান পৃথিৱীত কি কাৰণেনো সংসদীয় পদ্ধতিৰ চৰকাৰ ইমান জনপ্ৰিয় হৈছে? এই চৰকাৰৰ প্ৰথম গুণটো হ'ল সমস্যাৰ সহজ সমাধান। যিহেতু কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক আৰু সহযোগিতা থাকে, সেয়েহে যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি। দ্বিতীয়তে, মন্ত্ৰী পৰিষদে দেশ আৰু জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কাম কৰিব নোৱাৰে। তেনে কৰিলে তেওঁলোকে জনপ্ৰিয়তা হেৰুৱাব। তৃতীয়তে, সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই স্বেচ্ছাচাৰীভাৱে কাম কৰিব নোৱাৰে। ক্ষমতাত থকা ৰাজনৈতিক দলে যদি স্বেচ্ছাচাৰীভাৱে কাম কৰে, তেতিয়া বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ যোগে
তেনে চৰকাৰক ক্ষমতাৰ পৰা আঁতৰ কৰিব পাৰে। সেয়েহে অনাস্থা প্ৰস্তাৱক সংসদীয় পদ্ধতিৰ চৰকাৰক পাশুপাত অস্ত্ৰ বুলি কোৱা হৈছে। চতুৰ্থতে, সংসদীয় পদ্ধতিৰ চৰকাৰে জনমতক সদায় গুৰুত্ব দি কাৰ্য কৰে। তেওঁলোকে যদি জনমতক গুৰুত্ব নিদিয়ে, সন্মান নজনায়, তেন্তে পিছৰটো নিৰ্বাচনত তেওঁলোকে হয়তো ক্ষমতালৈ নাহিবও পাৰে, অৰ্থাৎ ৰাইজে তেওঁলোকক ভোট প্ৰদান নকৰিবও পাৰে। পঞ্চমতে, এই চৰকাৰ নমনীয় চৰিত্ৰৰ। এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ। ছাত্ৰ ছাত্ৰীসকল, এনেবোৰ কাৰণতেই সংসদীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান জনপ্ৰিয় চৰকাৰ হৈ পৰিছে। কিন্তু সেই বুলিয়েই সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষ নথকা নহয়। এনে পদ্ধতিৰ চৰকাৰৰো কেইবাটাও দোষ আছে। যেনে সংসদীয় পদ্ধতিৰ চৰকাৰত মৰ্চা চৰকাৰ গঠিত হ'লে এনে চৰকাৰ অস্থায়ী হয়। অৰ্থাৎ বিধানমণ্ডলত যদি কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা নাপায়, তেন্তে কেইবাটাও ৰাজনৈতিক দল লগ হৈ সংযুক্ত বা মৰ্চা চৰকাৰ গঠন কৰে। যিহেতু সকলো ৰাজনৈতিক দলৰে লক্ষ্য আৰু আদৰ্শ বেলেগ বেলেগ, সেয়েহে ৰাজনৈতিক দলসমূহৰ লক্ষ্য আৰু আদৰ্শৰ মাজত যদি সংহতি স্থাপন নহয়, তেন্তে মৰ্চা চৰকাৰখনে 5 বছৰ সম্পূৰ্ণ কৰিব নোৱাৰিবও পাৰে, তাৰ আগতেই হয়তো ভাঙি যাব পাৰে। সেয়ে এনে চৰকাৰ অস্থায়ী হয়। দ্বিতীয়তে, সংসদীয় পদ্ধতিৰ চৰকাৰ আমোলা নিৰ্ভৰশীল চৰকাৰ হয়। অৰ্থাৎ এই চৰকাৰত মন্ত্ৰীসকল যদি বিভাগীয় কাম-কাজত অনভিজ্ঞ হয়, তেন্তে তেওঁলোকে আমোলাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এনে অৱস্থাত মন্ত্ৰীজনৰ অদক্ষতাৰ বাবে বা তেওঁ ব্যক্তিত্ব নথকাৰ বাবেই হওক বা তেওঁ সুদৃঢ় সিদ্ধান্ত ল'ব নোৱাৰাৰ বাবেই হওক, বিভাগৰ কাম-কাজ পিছ পৰি যাব পাৰে আৰু এনে ক্ষেত্ৰত দেশৰ উন্নয়নত বাধা আহি পৰে। তৃতীয়তে, মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ আশংকা থাকে। কাৰণ এনে চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতি নাথাকে। সেয়েহে যিহেতু বিধানমণ্ডলত মন্ত্ৰীসভাৰ সংখ্যাগৰিষ্ঠতা থাকে, সেয়ে সেই সংখ্যাগৰিষ্ঠতাৰ সুবিধা লৈ মন্ত্ৰী পৰিষদখনে একনায়কত্ববাদী শাসন চলাব পাৰে। তেনে ক্ষেত্ৰত দেশৰ জনগণই ভুগিবলগীয়া হয়। চতুৰ্থতে, সংসদীয় পদ্ধতিৰ চৰকাৰত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে। দলবিলাকৰ মাজত থকা অন্তকণ্ডলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিৰুদ্ধে সঘনাই উত্থাপিত হোৱা এটা অভিযোগ হ'ল, এনে চৰকাৰত বিধানমণ্ডলৰ সদস্যসকল এবাৰ নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁলোকে জনস্বাৰ্থ অৱজ্ঞা কৰিলেও পুনৰ নিৰ্বাচন নহালৈকে ভোটাৰসকলে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব নোৱাৰে। ফলত ভোটাৰসকলে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ কুকৰ্ম বহুদিন সহ্য কৰি থাকিবলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো মনোযোগেৰে শুনিবা আৰু মই আশা কৰিছোঁ নিশ্চয় বুজি পাবা। ইয়াৰ পিছত মই তোমালোকৰ লগত ৰাষ্ট্ৰপতীয় চৰকাৰ সম্পৰ্কে আলোচনা কৰিম।